মধ্যলয়ত বাজিছে গমগমীয়া খাম। চমৎকাৰ চিফুঙৰ সৈতে অনন্য ঐক্যতান। আকাশত নিনাদ তুলি আন এক ইতিহাস ৰচনাৰ প্ৰাক্ষণীয়া আৰম্ভ হৈছে বাগৰুম্বাৰ বিশ্বমুখী যাত্ৰা। বিহু জুমৈৰৰ পাছত বড়ো জনগোষ্ঠীৰ বাগৰুম্বাক বিশ্বজনীন কৰাৰ প্ৰয়াস। সোমবাৰৰ পৰা মহানগৰীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আৰম্ভ হৈছে কেন্দ্ৰীয়ভাৱে বাগৰুম্বাৰ আখৰা। 17 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শিত হ'ব বাগৰুম্বা নৃত্য। 23খন জিলাৰ 10 সহস্ৰাধিক শিল্পীয়ে কৰিছে কেন্দ্ৰীয় আখৰা। চহকী বড়ো সংস্কৃতি প্ৰদৰ্শিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত। কেন্দ্ৰীয় আখৰাৰ প্ৰথম দিনা আখৰাস্থলীত বড়ো পৰম্পৰাগত পূজা অৰ্চনাৰে আৰম্ভ কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই। বড়ো জনগোষ্ঠীয় জয়ধ্বনিৰে আৰম্ভ হ'ল কেন্দ্ৰীয় আখৰা। আজিৰে পৰা 16 তাৰিখলৈকে আমাৰ এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত বাগৰুম্বা দোহৰ সমগ্ৰ অসমৰ পৰা অহা শিল্পীসকলে একেলগে অনুশীলন কৰিব। কাৰণ ইতিমধ্যে তেওঁলোকক নিজৰ নিজৰ জিলাসমূহত নিজৰ নিজৰ অঞ্চলসমূহত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছিলে। কিন্তু একত্ৰিতভাৱে সকলো একেলগে আমি আজিৰ পৰা আমি আৰম্ভ কৰিম আৰু মই ভাবোঁ যে 17 তাৰিখলৈকে সম্পূৰ্ণ হৈ উঠিব। বড়ো সমাজৰ আধ্যাত্মিকতা, বড়ো সমাজৰ পৰম্পৰা, বড়ো সমাজৰ লোকবিশ্বাস, বড়ো সমাজৰ সাজপাৰ বা বড়ো সমাজৰ লোক অলংকাৰ, তেওঁলোকৰ খাদ্যভাস, তেওঁলোকৰ বাদ্য, এই গোটেই বস্তুবিলাক ফক যি কালচাৰ, এই কালচাৰ এই বাগৰুম্বাৰ মাজেদিয়ে প্ৰস্ফুটিত হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ আছিলে যে বাগৰুম্বাৰ মাজত সোমাই থকা এই লোক সংস্কৃতি বিশ্ববাসীৰ আগত তুলি ধৰাৰ এটা প্ৰয়াস। আৰু তাৰ কাৰণে আমি যোৱা এটা বছৰ ধৰি আমি ডেৰটা বছৰ এই বিষয়ে আমি চৰ্চা চিন্তা আমি কৰিছিলোঁ। অনুষ্ঠানত উপস্থিত থাকি চৰকাৰৰ বিশাল পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিলে UPPLৰ নেতা প্ৰমোদ বড়োৱে। বাগৰুম্বাটো আমাৰ এনচিয়েণ্ট টাইমৰ পৰাই বড়োসকলে বাগৰুম্বা নৃত্যটো কৰি আহিছে আৰু বাগৰুম্বাৰ লগত আমাৰ গোটেই ইতিহাস, আমাৰ বড়োসকলৰ যিটো জীৱনৰ বিভিন্ন জীৱন ধাৰণাৰ কথাবিলাক কালচাৰেলি ইয়াত ৰিফ্লেক্ট কৰা হয়। তো আজিৰ সময়ত আমি খুব আনন্দিত হৈছোঁ। 2022 চনতে চিন্তা আৰম্ভ হৈছিলে, কিন্তু লাহে লাহে আহি পেলাই 2026 চনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ কালচাৰেল মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বত এই নৃত্যটো প্ৰদৰ্শন এটা হ'বলৈ গৈ আছে আৰু য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া স্বয়ং উপস্থিত থাকিব। সৰ্বমুঠ 15 মিনিট দৈৰ্ঘ্যৰ নৃত্য পৰিৱেশন কৰা হ'ব প্ৰধানমন্ত্ৰীৰ সন্মুখত। 5 মিনিটৰ পৰম্পৰাগত নৃত্যৰ লগতে থাকিব 10 মিনিটৰ বিশেষ নৃত্য। বিশেষ পৰ্দাৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব প্ৰধানমন্ত্ৰীৰ সন্মুখত। ইতিমধ্যে মাষ্টাৰ ট্ৰেইনাৰে জিলাই জিলাই প্ৰশিক্ষণ দিয়া শিল্পীসকলে এনেদৰেই এতিয়া কেন্দ্ৰীয়ভাৱে আৰম্ভ কৰিছে আখৰা। 15 জানুৱাৰীলৈকে 4 দিন হ'ব কেন্দ্ৰীয় আখৰা। 16 জানুৱাৰীত শিল্পীসকলক দিয়া হ'ব বিৰতি। তাৰ পাছৰ দিনাই খাম চিফুং চিৰজা তালে ৰজন জনাব সৰুসজাই ষ্টেডিয়ামৰ বাকৰি। প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।